জুবিন গাৰ্গক বিপান দি হত্যা কৰিছিলে বুলি ইতিমধ্যে কালপিত শিখৰ গোস্বামীয়ে স্বীকাৰ কৰিছে। যিসকলে জড়িত আছে তেওঁলোকক সম্পূৰ্ণ জড়িত আছে তেওঁলোকক ফাঁচি দিয়াৰ কথা নকওঁ বা তেওঁলোকক এনকাউণ্টাৰ কথা নকওঁ, তিলকে মাৰিব লাগিব। আমি এনকাউণ্টাৰ পোষকতা নকৰোঁ, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি এনকাউণ্টাৰ সমৰ্থন কৰিছোঁ। অসমবাসীয়ে যিটো সন্দেহ কৰি আছিলে সেইটো হ'লগৈ আমাৰ মৰমৰ আপোন শিল্পীজন, মানুহৰ কাৰণে মানুহৰ মানুহজন জুবিন গাৰ্গক বিপান দি হত্যা কৰিছিলে বুলি ইতিমধ্যে কালপিত শিখৰ গোস্বামীয়ে স্বীকাৰ কৰিছে আৰু তেওঁলোকেতো সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত জড়িত আছে বুলি কৈছে। মূল কথা হ'ল শিখৰ গোস্বামীয়ে তাৰ কেইবাদিনৰ আগতো সংবাদ মাধ্যমৰ যোগেদি আৰু SITত যি বকি আছিলে, কিন্তু এতিয়ালৈকে তেওঁ স্বীকাৰ কৰা নাছিলে। ইমান দিনৰ তেওঁ পিছত স্বীকাৰ কৰিলে, ইয়াতো তেওঁ এটা মই গভীৰ ষড়যন্ত্ৰ ৰচা বুলি মোৰ সন্দেহ হৈছে। মূল কথা হৈ গ'ল জুবিন গাৰ্গৰ লগত কোনো ৰাজনীতি নহ'ব, এইটো স্পষ্ট কথা। আৰু যিকেইজন ব্যক্তিৰ নাম লৈছে এইকেইজন পিছত যেতিয়া SIT যেতিয়া ৰিপৰ্ট দাখিল কৰিব, যেতিয়া কেছটো কোৰ্টলৈ যাব, হয়তো আইনৰ সুঙালৈ বহুত ক্ষেত্ৰত আমি বাচি থকা পৰিলক্ষিত দেখা গৈছে। সেইকাৰণে SITক আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কোন এই ক্ষেত্ৰত জড়িত আছে আৰু মানুহ থাকিব প্ৰত্যেককে আনি পেলাই সোধপোছ কৰি পেলাই যিসকলে জড়িত আছে তেওঁলোকক সম্পূৰ্ণ জড়িত আছে তেওঁলোকক ফাঁচি দিয়াৰ কথা নকওঁ বা তেওঁলোকক এনকাউণ্টাৰ কথা নকওঁ, তিলকে মাৰিব লাগিব। যেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াক পানীত যিটো আমি ভিডিঅ' চাইছোঁ, তেওঁ যি ধৰণৰ কষ্ট পোৱা আছিলে তেওঁলোকক তিলকে মাৰিব লাগিব। আমি এনকাউণ্টাৰ পোষকতা নকৰোঁ, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি এনকাউণ্টাৰ সমৰ্থন কৰিছোঁ। আৰু মূল কথা হৈ গ'ল এই ক্ষেত্ৰত কোনো ব্যক্তি বাচি যাব নোৱাৰিব। নৰ্থ ইষ্ট ফেষ্টিভেল চলি থকাৰ পিছত ফেশ্বন শ্ব'খন যেন চলি আছিলে, আমি সংবাদ মাধ্যমৰ পৰা বা সামাজিক মাধ্যমৰ পৰা গম পাইছোঁ, তেওঁলোকক ইয়াত তদন্ত আঁতৰত আনিব লাগিব মুখ্যমন্ত্ৰীয়ে, যেন আমাৰ মৰমৰ শিল্পীজনৰ মৃত্যুৰ পিছতো তেওঁলোকৰ ফেশ্বন শ্ব' পাতিবলৈ তেওঁ কি চখ ধৰিলে, পইচা লোভত ধৰিলে নে কি ধৰিলে। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক দাবী তুলিছোঁ। লগতে যিখন SIT এখন ন্যায়িক আয়োগ গঠন কৰিম কৈছে তাৰ আমি সমৰ্থন কৰিছোঁ। কিন্তু মূল কথা হৈ গ'ল লগে এনকাউণ্টাৰ নহয়, লগে ফাঁচি নহয়, আৰু কোন আছে সেইসকলক বিচাৰি উলিয়াই পেলাই তাৰপিছত তেওঁলোকক এনকাউণ্টাৰ কৰক, কিন্তু লগত গুলি মাৰি পেলাই ফাঁচি নহয়। লাগিলে এদিন চকু কাওক, এদিন হাত এখন ছিঙক, তেনেকৈ তিলকে মাৰক, যেনেকৈ আমাৰ জুবিন গাৰ্গক তেওঁলোকে মাৰিছিলে।